Hello everyone, welcome back to my Deepsikha Adolescenter blog YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। মই আছো গুৱাহাটী আইএছবিটিৰ বাছ ষ্টেণ্ডত আৰু মৰ্নিং আমি চাহ খাই লৈছো আমি দুটাই। ব্ৰাছ কৰি মানে ৰাতি আমি প্ৰায় 11টা মান বজাত গাড়ীত উঠিছো। সো ৰাতি টোপনি মাৰো আহোতে ভিডিঅ' নকৰিলো, কান্দি আহিছো যে ঘৰৰ পৰা আহোতে। মৰ্নিং 4টা বজাতে আমি গুৱাহাটী পালোহি। গুৱাহাটীতে মোৰ কাম এটা আছিলে, সেই কামটো হ'ব 10টা মান বজাত। আইএছবিটিতে 2 ঘণ্টামান বহিলোঁ, তাৰপিছত ভাবিলোঁ যে আমাৰ বা এজনী আছে আমাৰ গাঁৱৰে, তাৰপৰা বালৈ ফোন কৰিলোঁ। বায়ে কিন্তু মোক মাতিয়ে থাকে, মইহে যাব পৰা নাছিলোঁ। আমি থাকোঁ বকৰ পৰা গুৱাহাটীলৈ বহুত বেছি দূৰ আছে, সেইটো কাৰণে আহিব পৰা নাছিলোঁ। বায়ে থাকে বেলতলাতে নিজৰ ঘৰ আছে, চ' ময়ো আহি গ'লোঁ। বেয়া হোৱা নাই, টাউনত নিজৰ মানুহ থাকিব লাগে দেই, কেতিয়াবা আলহী খাবলৈ ভাল আকৌ। এইজনী আমাৰ অনাওবাই কিন্তু পুৰা ফূৰ্তি, চবৰে এইটো এক্সাইটেড থাকে নিজৰ গাঁৱৰ মানুহক লগ পালে, বহুত ভাল লাগে। অনাও বাহঁতৰ ঘৰত অহাৰ লগে লগে মই ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছতে মই অলপমান দেখাম বুলি ভাবিছোঁ বাহঁতৰ ঘৰটো। এয়া চাওক বাহঁতৰ ঘৰৰ মানে বাহিৰটো। বাহঁতৰ ডাঙৰ ফেমিলিটো মানে তলত থাকে আৰু বাহঁতে ওপৰত থাকে। বা ভাগৰ শহুৰ দেউতা আৰু শাহু মা ওপৰত মানে অহা যোৱা কৰিব নোৱাৰে যে, সেইটো কাৰণে ইহঁতে তলতে থাকে আৰু ইহঁতৰ লগত কথা পাতি বহুত ভাল লাগিল। আৰু মই অলপমানকৈ দেখাব চেষ্টা কৰিম বাহঁতৰ মানে ঘৰটো। এয়া চাওক বাহিৰৰ পৰিৱেশ। বাৰ আকৌ ডাঙৰ এজনী জাও আছে, সেইজনীকো লগ পালোঁ, বহুত বেছি ভাল লাগিল ৰুম কেইটা। আৰু সেয়া চাওক মোৰ হাজবেণ্ডো ইয়াতে আছে। আমি ফ্ৰেছ হৈ ল'লোঁ আৰু হয় নাই, ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছোঁ আৰু গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত বায়ে খানা বনাই আছে, ময়ো গা ধুলোঁ, মূৰ চুৰ ধুলোঁ আৰু তাৰপৰা চাহ খালোঁ, আজৰি হৈ আছোঁ এতিয়া। বায়ে চব্জি বনাই আছে, চ' আপোনালোকক দেখাম। কাম বন মমুলতো কিচেন দে আজাওকে গাহৰি মাংস আনিছে, গাহৰি মাংস। এইফালে গাজৰ আনিছে, ঔটেঙা লোকেল। তাৰপিছত বহুত দিনৰ মূৰত আৰু এই বেলতলাতে থাকে আমাৰ বাইদেউ অনাওবাই। নানীহঁতে চাই থাকিব, আলিগুৰিৰ পৰা আহিলে ইয়াত সোমাব পাৰিব। আলিগুৰিৰ পৰা মানুহ আহিলে ইয়াত সোমাব পাৰিব। আৰু গাহৰি মাংস এজনী হৈছে বাৰ জাজনী ছোৱালী। চাওকচোন ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। তাই হেনো ফাৰ্ষ্ট টাইম স্কুলত এনেকৈ চাদৰ মেখেলা পিন্ধি গৈছে, কিবা পাৰ্টিচিপেট কৰিছে আৰু বাক দেখাব আহিছে নো খৰি কেনেকুৱা লাগিছে বুলি। আৰু গোটেই কোনটো গান নাচিবা কৈ দিয়া, এনেকৈ কৈ নমস্কাৰ কৈ দিয়া। নমস্কাৰ কোনটো গানত নাচিবা কোৱা আকৌ, স্কুলত লগাই দিব বুলি কোৱা আকৌ তুমি। দেৰি হৈছে ন, ঠিক আছে। ধুনীয়া লাগিছে। আমাক ডাঙৰ দীঘল কৰিছিলে আকৌ পাকঘৰৰ ৰান্ধনী। বোৱাৰী মানে আৰু কিচেন ৱাইফ আৰু বোৱাৰী মানে পাকঘৰ। তাৰপৰা নানি বোলো কা বেগটো বুলি এতিয়া বনাব আহিব কেনেকৈ তই জুইলা লাটো মই গুগেল কাবি দিও বনে আনি নাচাকলো তোলাই অদকে সুপাকসিন বুই আইয়ল দং জুইলা দং কাংগানল দং আৰকে অনাব আহিব মই বুচা পচাতে আকৌ বোলো সৰুৰ পৰা মোক ডাঙৰ দীঘল কৰিছে আকৌ। এতিয়া ময়ো বিয়া হলোগে আৰু কাইয়ে আহিলে লাহেকে দেখাম আৰু লাজ লাগে নহয় ভিডিঅ' কৰিবলৈ। লাহেকে ভিডিঅ'টো কৰি পেলাই থৈ দিম। ফুলবাৰী সিং গাল দৰা মোক ভিডিঅ' মোক ফুলবাৰী নাইবা ময়ো নকৰ পচিন গিয়ে আৰু ইমাৰ্জেঞ্চি কাম দা ৰমপিলা নকৰ দুটামাব না ভিডিঅ' যোগেদিয়ে কৈছোঁ আৰু। মোৰ লগত আছে আয়ান বাইক আও। হাই অন্ত আয়ান, হাই বলো হাই। এইটো চকলেট কোনে দিছে? চকলেট কোনে দিছে? মায়ে দিছে। মাৰ বদনামে হ'ল, মইহে দিছোঁ। কোনে দিছে? পেহীয়ে দিছে কোৱা। পেহীয়ে দিছে ন আয়ান? আৰু আছিল ন? আৰু আছিলে বাইক দিলা ন? বাইক দিলা আৰু কাক দিবা? দাদা আৰু নাই? তুমি কি মোবাইল চাই ভাল পোৱা? মোবাইল চাই ভাল পোৱা নেকি? মোবাইল চাই ভাল পোৱা? দপককে Monday, Tuesday, Wednesday,
ফ্ৰাইডে চানডে বুলি কোৱা চানডে অঁ পাৰিছা আৰু গাহৰি মাংস ঔটেঙা এইফালে আকৌ দালি তেল মাৰিছে এইফালে আৰু এইটো চালাড হৈ গ'ল না ৰান্ধনীজনে থকা আছে পটককৈ হৈ যায় এতিয়া ভাতটো বনাব লাগে হৈ গ'ল খাবহে লাগে আৰু খাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু টাইমো হৈ গৈছে টাইমটো দেখাই পোৱা নাই মই চালাড বনাইছোঁ অলপমান হেল্প কৰিছোঁ আৰু বায়ে কৰিব মানা কৰিছে হ'লেও মই কৰিছোঁ আৰু মই এইটো ভিডিঅ' চালোঁ মই পাকঘৰ দেখিলে মানে কাম কৰিব মন যায় কোনোবাই পাকঘৰ এড্ৰেছটো বতাই দিবি এতিয়া খোৱাৰহে কথা আৰু আমি একদম খাবলৈ বহি গ'লোঁ আৰু হাই এইজন হৈছে দাদা দেই দাদাই একদম কথা পাতি আছে আমাৰ লগত বহি চাওক লাহেকৈ উঠালোঁ আৰু আমি গৈছোঁগৈ আৰু এতিয়া মানে দেখাবলৈ নোৱাৰিলোঁ হয় নাই এতিয়া আমি যাম ফেঞ্চি বজাৰ নহয় নহয় বাৰু ফেঞ্চি বজাৰ যাম তাৰপিছত আপোনালোকক দেখাই থাকিম কি কৰিব গৈছোঁ চাওঁ কি ল'ম আপোনালোকে কণ্টিনিউ কৰিব গাইছ মই ফেঞ্চি বজাৰ পালোঁহি চাওক মানুহ আৰু বিহু বজাৰ যিহেতু হয় নাই এতিয়া মই কি উদ্দেশ্যত আহিছিলোঁ এইটো পোৱাকৈ নাই বহুত দেৰি হৈ গ'ল লোকেশ্যন চাই গৈ আছোঁ ফাইনেলি মই ডেষ্টিনেশ্যনত আহি পালোঁহি আৰু মই যি বিচাৰি আহিছিলোঁ যি ভাবি আছিলোঁ মন পচন্দৰ বস্তু সেইটোৱে পালোঁ বহুত বেছি ভাল লাগিছে বেছিকৈ কৈ নাথাকোঁ সেইটো মই বিয়াৰ কাপোৰ কিনিব আহিছোঁ এতিয়া মই নেদেখাওঁ আপোনালোকক একেবাৰে বিয়াত দেখাম দেই ছাৰপ্ৰাইজ তো গাইছ মই ল'লোঁ কাপোৰ মই কাপোৰযোৰ লৈছোঁ জ্যোতি চিল্ক চেণ্টাৰ বুলি গুৱাহাটীতে আছে ফেঞ্চি বজাৰত যদি ব্ৰাইডেলৰ কাৰণে মেইন ছিট বা পাটৰ কাপোৰ আপোনালোকক লাগিলে আৰু পূৰা কম দামত তাঁতৰ শালৰ পৰা কাটি অনা পিয়ৰ পাট আপোনালোকে পাব যদি দৰাৰ কাৰণে লাগে দৰাৰ কাৰণেও এভেইলেবল আৰু মই গোটেই কাপোৰ উলিয়াই মই পিন্ধি চালোঁ তাৰপিছত কোনটো পচন্দ হৈছে সেইটো আছে আৰু এযোৰ আপোনালোকক বিয়া ছাৰপ্ৰাইজ হিচাপে দেখাম বিয়াৰ বজাৰ কৰাৰ পাছত ফেঞ্চি বজাৰ আহিলোঁ যেতিয়া তাৰ পৰাতো কাপোৰ কেইযোৰমানতো ল'বই লাগিব ন আৰু তাতে কাণফুলি ঝুমকাৰ দেশ চ' ফেঞ্চি বজাৰৰ পৰা কাপোৰ ল'লোঁ দুইটাই বজাৰ কৰি এতিয়া ফাইনেলি ঘৰত যাব লৈছোঁ ইমানেই ভাগৰ লাগিছে নহয় কেতিয়া ঘৰত পাই বিচনাত শুই দিম তেনেকুৱা লাগি গৈছে কিন্তু ইয়াতো চিন নাপালোঁ তাত মানুহৰ বহুত মানে ভিৰ সেইটো কাৰণে চিটেই নাপালোঁ চাই লওক থিয় হৈয়ে যাব লগা হ'ল কষ্টৰ ফল মিঠা চ' মই থিয় হৈয়ে গ'লোঁ আৰু তো গাইজ মই ফাইনেলি পালোঁহি ৰুমত তাৰপৰা এতিয়া 9:24 হ'ল গোটেই ৰুমকেইটা আনচিজিল হৈ আছিলে মানে গোটেই লেতেৰা পেতেৰা হৈ আছিলে ওপৰত পাৰ আছে যে গোটেইখিনি লেতেৰা তলত পৰি আছিলে চ' মই ধুনীয়াকৈ মুচিলোঁগৈ আহি 1:30 বজাত পাইছিলোঁহি তাত মোৰ নিউ চুৱেটাৰ আছে আৰু এইফালে ভাত বহাইছোঁ এয়া চাওক আৰু এইফালে মোৰ মানুহজন ঠাণ্ডা নালাগে তোমাৰ ন ঠাণ্ডা লগা নাই ষ্টিল বডি যে মোৰ নিউ চুৱেটাৰ চাওক এয়া মোৰ হাজবেণ্ডে কৈছে এইটো হেনো বুঢ়ী পিন্ধা নিচিনা এয়া চাওক নিউ ষ্টাইল বহুত ধুনীয়া এইটো চাগে ছোৱালীকেইজনৰ বহুত ফেভাৰিট পিন্ধিছে আচোন চাওঁ পিন্ধাচোন গত অলপ pasin gawam na choice ka एक के साथ ngo bostu nga ibarong ko karay boyo mo বঢ়িয়া লাগিছে কমেন্ট কৰিবলৈ কেনেকুৱা লাগিছে গাইস ঠাণ্ডা দিনত ঘৰৰ পৰা আহি মনটো বেয়াও লাগিছে মনতো পৰিছে হয় নাই কিন্তু উপায়টো নাই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই